দলগাঁৱৰ বেছিমাৰী পথ উচ্ছেদক লৈ এবাৰ প্ৰতিক্ৰিয়া কংগ্ৰেছৰ। দৰঙৰ দলগাঁৱৰ বেছিমাৰী দৈপাম সংযোগী পথ নিৰ্মাণত চলা উচ্ছেদ অভিযানত সৃষ্টি হোৱা অপ্ৰীতিকৰ ঘটনাক লৈ এবাৰ মুখ খুলিছে দৰং জিলা কংগ্ৰেছে। জিলা কংগ্ৰেছৰ কোষাধ্যক্ষ আইনুল হকে ঘটনাৰ ক্ষেত্ৰত আজি দলীয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কি ক'লে শুনকচোন। এআইএন লাইভৰ দলগাঁৱৰ প্ৰতিনিধি আনোৱাৰ হুছেইন প্ৰতিবেদন এআইএন লাইভ। নিশ্চিতভাৱে ইয়াতে হয়তো মই বিধায়ক হৈ আছোঁ বৰ এটা বদনাম কৰিব লাগে। 15 বছৰ তেখেত MLA আছিলে, কংগ্ৰেছৰ MLA আছিলে, ক'তো উচ্ছেদ হোৱা নাই, ক'তো ৰাস্তা ঘাট উন্নত হোৱা নাছিলে, বেছিমাৰী ড্ৰেইন চেইন একোৱেই নাছিলে। গতিকে তেখেতসকলে মোক বদনাম কৰাৰ কাৰণে হয়তো কংগ্ৰেছে তেখেতক মিছগাইড কৰিছে। কথা সেইটোৱে, বেলেগ একো নাই। যিটো কংগ্ৰেছৰ লগত আলোচনা কৰি আমছুৱে এই উচ্ছেদ চলাব লাগে বুলি যিটো কথা বিধায়কে কৈছে, সেইটো এটা দুখজনক কথা আৰু এটা গৰিহণাযোগ্য এটা কথা কৈছে তেখেতে। কাৰণ আমছুৰ লগত আজি 2015 চনৰ পৰা দলগাঁও সমষ্টিৰ কোনো কংগ্ৰেছী মানুহে আমছুৰ লগত বহি কোনো ধৰণৰ আলোচনা নকৰে বা কৰা নাই। আৰু ৰাস্তা মুকলি কৰাৰ কাৰণে যিটো আমছুৱে উচ্ছেদ চলাব লাগে বুলি যিটো কথা, একচুৱেলি বিধায়ক চাহাবজনে যি ইচ্ছা সেয়ে কয়, তেওঁ নজনাকৈ কিছুমান কথা কৈ দিয়ে। 2014 চনৰ পৰাই আমছুৱে দৈপাম বেছিমাৰী সংযোগী যিটো ৰাস্তা, এই ৰাস্তাটো যান জঁটৰ পৰা মুক্ত হোৱাৰ কাৰণে কেইবাবাৰো তেওঁলোকে উচ্ছেদৰ কাৰণে আলোচনা কৰিছিলে জিলা উপায়ুক্ত মহোদয়ৰ লগত। আৰু এই আজিয়ে নহয়, UDFৰ পৰা আজি বিগত জিলা পৰিষদৰ সদস্য ৰফিকুল ইছলাম যে পাছ কৰিছে UDFৰ পৰা, তেওঁ জানে সিহঁতেও কিন্তু এই উচ্ছেদ অভিযান চলাব লাগে বুলি সিহঁতে 2014 চনতো DC মহোদয়ক তেওঁলোকে আবেদন জনাইছিলে। আৰু তেতিয়া কেইবালানি তাতে জোখমাখ হৈছিলে, কিন্তু 2021 চনলৈকে কোনো ধৰণৰ এনেকুৱা পৰিৱেশ সৃষ্টি হোৱা নাছিলে। যিমানবাৰ জুখিছিলে, জোখমাখ কৰিছিলে, কোনো ধৰণৰ হুলস্থুল পৰিৱেশ হোৱা নাই। হঠাৎ এই বিধায়কজন অহাৰ পিছত আমছু, বিশেষকৈ গোটেই অসমতে আমছু সদায় নিৰপেক্ষ ভূমিকা পালন কৰে, কোনো ধৰণৰ ৰাজনীতিৰ লগত জড়িত হৈ নাথাকে। কিন্তু দলগাঁৱৰ আমছুৰ কিছু নেতৃত্বই UDFৰ আজি বিধায়কৰজনৰ লগত লগ হৈ বিভিন্ন সামাজিক কামতে হওক বা বিভিন্ন কামতে তেওঁলোক জড়িত হয়। বিধায়ক চাহাবৰ লগত সদায় আমছুৰ মানুহখিনি জড়িত হৈ আছিলে। এইবাৰ 2024 চনৰে 22 আগষ্ট তাৰিখে বিধায়ক চাহাবৰ নিৰ্দেশ মৰ্মে UDFৰ যিজন বিধায়ক মুজিবুৰ ৰহমান চাহাবৰ নিৰ্দেশ মৰ্মে চাৰ্কুল অফিচাৰজন ফিল্ডত গৈছিলে, গৈ কিনে জোখমাপ কৰিছিলে। 22 আগষ্টৰ দিনাখন যিটো জোখমাপ কৰিছিলে সেইটো বিধায়ক চাহাবৰ কথামতে হৈছিলে। আৰু তাতে আমছুৰ ভূমিকা আছিলে। আমছুৰ লগ লাগি UDFৰ বিধায়কজনে একেলগে জোখমাপ কৰি ৰাস্তাৰ মিডলৰ পৰা ইফালে 35 ফুট, ইফালে 35 ফুট, 70 ফুট তেওঁলোকে জোখমাপ কৰিছিলে। আমি কিন্তু 70 ফুট বিচৰা নাছিলোঁ। আমি কংগ্ৰেছে কেতিয়াও বহা নাই। আমি সদায় বিচাৰোঁ বেছিমাৰী বজাৰখন সুৰক্ষিত থাকিব লাগে, সুৰক্ষিত ৰাখি যান-জঁট মুক্ত কৰিব লাগে। আৰু এই যান-জঁট মুক্ত কৰাৰ কাৰণে যিটো নাটকীয় পৰিৱেশ সৃষ্টি কৰিলে, তেওঁলোকে বিধায়ক চাহাবে নিজে আগুৱাই গৈ এটা হুলস্থুল পৰিৱেশ সৃষ্টি কৰিলে। 22 আগষ্টৰ পৰা যোৱা 12 তাৰিখলৈ প্ৰায় 4টা মাহ বিধায়কজনে কি কৰিলে? বিধায়কজনে যদি এই কথাখিনি DC মহোদয়ৰ লগত বহি আমাৰ বেছিমাৰী পঞ্চায়তৰ এলেকাৰ যিখিনি মানুহ, যিখিনি ব্যৱসায়ী আছে, গোটেইখিনি ব্যৱসায়ী মানুহখিনি কিন্তু শান্তিপ্ৰিয় মানুহ, নিজে ভূমিকে সকলোৱে নিজৰ বাৰান্দা খুলি দিছিলে। বাৰান্দা খুলি দি কিনে বিধায়ক চাহাবৰ লগত 10 তাৰিখে ৰাতিও বহিছে। বিধায়ক চাহাবে আমছুৰ লগত আলোচনা কৰি এইখিনি কাম কৰিছিলে। কৰাৰ পিছত মিছামিছি এটা কথা যে ইয়াত কংগ্ৰেছ জড়িত আছে, কংগ্ৰেছ জড়িত কোনো পধ্যে নাই। কংগ্ৰেছে আমছুৰ লগত কোনো ধৰণৰ উচ্ছেদৰ কাৰণে বহা নাই। আমি যান-জঁটৰ পৰা মুক্তি হোৱাৰ কাৰণে যিটো কৰিছে, আমি সমৰ্থনো জনোৱা নাই, আমি তাৰ বিৰোধিতা কৰা নাই। কিন্তু বিধায়ক চাহাবে সমৰ্থন জনোৱাই আজি হঠাৎ আমছুৰ লগত এনেকৈ বেয়া ব্যৱহাৰ কৰাটো এক দুখজনক কথা হৈছে। আমছু এটা সংগঠন হৈছে আমাৰ জাতীয় সংগঠন, তেওঁ ৰাজনীতি সংগঠন নহয়। আজি UDF আছে, কালি নোহোৱা হ'ব। এটা সময়ত AUF আছিলেও নোহোৱা হৈছে। আমাৰ সমাজৰ পৰা বিভিন্ন ৰাজনীতিক দল নোহোৱা হৈছে। আমছু আছিল, আমছু আজি আছে, অহা দিনো থাকিব। সেইবুলি আমছুৰ লগত কোনো ৰাজনৈতিক আলোচনা আমাৰ লগত নহয়। আমি সিহঁতৰ লগত সদায় সামাজিক কামত সহায় কৰাৰ কাৰণে আমি আলোচনা কৰোঁ। কিন্তু সেইবুলি এই যান-জঁটৰ পৰা মুক্তি হোৱাৰ কাৰণে, উচ্ছেদৰ কাৰণে আমি এবাৰো বহা নাই। যদি বিধায়ক মহোদয়ৰ লগত কোনো ধৰণৰ তথ্য আছে, প্ৰমাণ আছে, আমাক মুকলি কৰি দিয়ক। আৰু যদি নাই, তেতিয়াহ'লে কংগ্ৰেছৰ বদনাম তেওঁ আনিব নালাগিছিল। কংগ্ৰেছে ইয়াত কোনো ধৰণৰ ভূমিকা নাই। যদি আছে আমাক দেখুৱাই দিয়ক। আৰু এনেকুৱা ধৰণৰ গুণ্ডামী ৰাজ চলোৱাৰ কাৰণে যিটো কৰিলে, অকল উচ্ছেদৰ নামত
তেওঁ যদি গুণ্ডামিগিৰি কৰিলে তেওঁ ক'লে মই গুণ্ডা হয়। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।